তেওঁ অসমীয়া নহয় আচলতে, তেওঁ অসমৰ এগৰাকী শত্ৰুৱে হয়। কিছুমান মানুহৰ যে গাত একো কথা নালাগে আৰু নিজৰ লজ্জাবোধো নকৰে, তেনেকুৱা এগৰাকী মহিলা তেওঁ। এইগৰাকীয়ে আছে যি নিকৃষ্ট মানসিকতাৰ এগৰাকী মানুহ। জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক শেষ কৰি পেলোৱা মানুহক যেতিয়া ছাপোৰ্ট কৰিছে, তেতিয়াহ'লে সেইগৰাকী অসমীয়া কেনেকৈ হ'ব পাৰে? তেখেতে না অসমক ভাল পায়, না অসমীয়াক ভাল পায়, না অসমীয়াৰ মানসিকতাক ভাল পায়, না অসমীয়াৰ আৱেগক ভাল পায়। শিখা শৰ্মাৰ মানসিকতাই সেইটো। কোনো কথা নাই, বতৰা নাই, অভব্য, অশালীন, অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য, চৰিত্ৰ হননলৈকে ইমান অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে, সেইটো কথা ভাবিবই নোৱাৰি। আৰু কোনো অসমীয়াই, মই ভাবোঁ কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে। এইগৰাকী মহিলা, তেখেতে না অসমক ভাল পায়, না অসমীয়াক ভাল পায়, না অসমীয়াৰ মানসিকতাক ভাল পায়, না অসমীয়াৰ আৱেগক ভাল পায়। গতিকে তেনেকুৱা অশালীন আচৰণ কৰা জুবিন গাৰ্গৰ সেই ব্যক্তি সত্তাটোক যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে। লগতে আমাৰ পৰিয়ালটো, মোৰ নননগৰাকীক, পামী বৰঠাকুৰ, মোৰ শহুৰ দেউতা, যিগৰাকী অসুস্থ ব্যক্তি, সদ্য পুত্ৰহাৰা এজন 84 বছৰীয়া এজন অসুস্থ ব্যক্তি, তেওঁকো এৰা নাই। গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব? গতিকে আমি ভাবিলোঁ আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত তুংগত আহি পৰিছে এই সময়, সেইকাৰণে আজি আহিলোঁ।